কৃষ্ণ হৰি ও ৰাম হাঞ্জাই বলে ধৃতৰাষ্ট্ৰ অম্বিকানন্দন অৰ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ হাঞ্জাই বলে ধৃতৰাষ্ট্ৰ অম্বিকানন্দন অৰ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ হাঞ্জাই বলে ধৃতৰাষ্ট্ৰ অম্বিকানন্দন অৰ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ ৰাম কুৰুক্ষেত্ৰ ধৰ্ম যুদ্ধ ভীষ্ম সেনাপতি অৰ্জুনৰ ভক্ত সখা কৃষ্ণ যদুপতি হাঞ্জাই বলে ধৃতৰাষ্ট্ৰ অম্বিকানন্দন মাধৱ কৃষ্ণ ইটো কুৰু সমৰত সেনা নিজতে ক ভাই ভতিজা জ্ঞাতি বন্ধু আহে যুঁজিবে ক কান্দে বীৰ ধনঞ্জয়ৰ ওঠৰ উপৰে গান দিব এৰিয়া দুখে ভাগৰিয়া পৰে হৰিয়ে বান্ধৱ কৃষ্ণ অৰ্জুনে বলে সখী হৃদি কম্পে বন্ধু দেখিও হে নালাগে ৰাইজ নকৰ যুদ্ধ অৰ্জুনে বলে সখী অৰ্জুনে বলে সখী হৃদি কম্পে বন্ধু দেখিও নালাগে ৰাইজ নকৰ যুদ্ধ অৰ্জুনে বলে সখী
কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম হৰ্থেবাৰী আইসকল খুব ভাল লাগিছে মোৰ এটা বস্তু আপোনালোকে ইমান পৰম্পৰাগতভাৱে শৰাইখন তামোল পাণ কিঞ্চিত অৰিহণা আৰু ইমান ধুনীয়াকৈ কলপাত কেনেকৈ লৈ আহিছে বৰ ভাল লাগিছে এইখিনি বৰ পৰম্পৰাগত ঈশ্বৰৰ নাম ল'বলৈ হ'লে সঁচাই সেইখিনি কৰাটো উচিত বৰ ভাল লাগিছে এইখিনি কিন্তু আই দিহানাম গালে গোপিনী কীৰ্তন কৰিছে একো নাই স্থানীয়ভাৱে আপোনালোকে যেনেকৈ গায় ন আই তেনেকেই কৰিছে ভাল হৈছে আই বৰ সুন্দৰ কিন্তু গুৰু স্মৰণ কৰিব আই প্ৰথমতে ঔ হৰি ঔ ৰাম কৰাৰ পাছত গুৰু স্মৰণ ভাগ কৰিবলৈ নাপাহৰিব দে আই আৰু আই ভাঙনিটো কওঁতে প্ৰথম দুখাৰী কথাত ক'লে শেষৰ দুখাৰী সুৰত আনিব আৰু সুন্দৰ হ'ব সুন্দৰ হৈছে আৰু সুন্দৰ হওক ভগৱানে আপোনালোকক শকতি দিয়ক তেওঁৰ শ্ৰীচৰণত ভকতি দিয়ক কৃষ্ণ 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 ভাল হৈছে আইসকল সকলো একে সমবয়সৰ গোপিনী সুন্দৰ ভক্তিভাৱে নামষাৰ লৈছে আগলৈ আৰু অকণমান অনুশীলন কৰি আৰু বলিষ্ঠ ৰূপত অকণমান প্ৰকাশ কৰিবলৈ যত্ন কৰিব ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হওক কৃষ্ণ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহিলাসকলৰ মাজত আধ্যাত্মিক চৰ্চাৰে উপাসনাৰ মঞ্চত একত্ৰিত হৈছে প্ৰায় 1000ৰো অধিক দল এই প্ৰতিযোগিতাৰ প্ৰথম 200 অংশগ্ৰহণকাৰী দলৰ মাজৰ পৰা নিৰ্বাচিত কৰি উলিওৱা হৈছে 3টা শ্ৰেষ্ঠ দল প্ৰথম শ্ৰেষ্ঠ দল হিচাপে স্বীকৃতি লাভ কৰিছে গোলাঘাট টেনপুৰৰ বিনাপানী দিহা নামৰ দলে শ্ৰেষ্ঠ দলৰ স্বীকৃতিৰে এইটো দলে লাভ কৰিছে জগন্নাথ পুৰী দৰ্শনৰ সুবৰ্ণ সুযোগ দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত কৰা হৈছে নলবাৰীৰ ৰংমেলি নামতি দল এই দলটোৱে লাভ কৰিছে উত্তৰ ভাৰতৰ মথুৰা তীৰ্থস্থান ভ্ৰমণৰ সুবৰ্ণ সুযোগ এই প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ দল হিচাপে স্বীকৃতি লাভ কৰি কলকাতাৰ মায়াপুৰ দৰ্শনৰ সুবৰ্ণ সুযোগ লাভ কৰিছে শিৱসাগৰৰ মীৰা কোঁৱৰৰ নামতি দলে প্ৰতিটো দলৰ সমূহ সদস্যক ৰং চেনেলৰ তৰফৰ পৰা জনালো আন্তৰিক অভিনন্দন কৃষ্ণ তুমি কংসৰ কাৰাগাৰে বসুদেৱে থৈলা তোমাক যমুনাৰ পাৰে নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা
বৃন্দাবন উৰি গল চাই শূন্য হল বৃন্দাবন কৃষ্ণ গোসাই নাই ৰাম বান্ধৱ কৃষ্ণ গধূলিতে মাৱে আছে পদূলিলৈ চাই কেতিয়া পাবহি কানাই গোধেনু চৰাই অ গধূলিতে মাৱে আছে পদূলিলৈ চাই কেতিয়া পাবহি
ও হৰি ও হৰি ও ৰাম কৃষ্ণ 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 আই হেন কৃষ্ণ তজু পাৱে পখিলো শৰণ প্ৰভু মই অনাথৰ নাথ তুমি নাৰায়ণ। ইমান কণমানি আইগৰাকী মই খুব ভাল পাইছোঁ দেই। অকল বাদ্যযন্ত্ৰীতে বা নাগাৰা বজাই তেওঁ সংগত কৰা নাই, কিন্তু একদম সকলোখিনি নিয়াৰিকৈ গাই গৈছে। সঁচাকৈ বৰ সুন্দৰ ভৱিষ্যত আছে। ইমান অকণমানি আই মই আশীৰ্বাদ দিছোঁ দেই। আমাৰ বাদ্যসমূহক আমি শুদ্ধভাৱে ব্যৱহাৰ কৰি বিশ্বত দেখুৱাব লাগে আই। তেতিয়াহে অন্য দেশৰ মানুহে অন্য ৰাজ্যৰ মানুহে বুজি পাব অসমৰ মানুহৰ লোক সংস্কৃতি কি বস্তু, কি ধাৰা, কেনেধৰণে বাদ্যবিলাক সংগত কৰে, কেনেধৰণে ব্যৱহাৰ কৰে, কেনেধৰণে বজায়, কাৰ বোল কেনেকুৱা, চাপৰ কেনেকুৱা, তেতিয়া বুজি পাব ন আই। আৰু এই অনুষ্ঠানটো পতাৰো সাৰ্থক হ'ব। আপোনালোকৰ চেষ্টাক সন্মান জনাইছোঁ। আৰু অকণমান কষ্ট কৰক, নিশ্চয় সফল হ'ব আই। কৃষ্ণ। আইসকল, আপোনালোকৰ যি উদ্যম হেঁপাহ, যি শ্ৰদ্ধাৰে আপোনালোকে নামষাৰ ল'লে, মই আপোনালোকক শ্ৰদ্ধা জনাইছোঁ। ভাল হৈছে। সৰু সুৰাক যিকেইটা ভুল এতিয়া তেখেতেও কৈছে বা আপোনালোকে চাব। আগলৈ আপোনালোকে প্ৰচেষ্টাটো এৰি নিদিব, ইমানতে শেষ নকৰিব। আমাৰ অনুষ্ঠানটো ভালদৰে চাই থাকিব, আকৌ আহিব এনেদৰে। মাত্ৰ আপোনালোকে কীৰ্তনৰ এটা চাবচোন, কীৰ্তনৰ এফাকি পদেই ইয়াত লৈছে, কৰ্ণত গুঞ্জাৰত থকা মাথে মৈৰাৰ পাখি। বন্যা বুলি যে উল্লেখ কৰিছে, বন্যা নহয় বন্য, আকাৰডাল নাথাকে। তাৰ পাছত আপোনাৰ ভাঙনিত যে আপুনি হাম্বাৰাৱে বুলি কৈছে, হাম্বাৰাৱে ধেনু, সেইটো আপুনি নাজানি কৈছে। এইটো ব্ৰজাৱলী শব্দ, হেম্বেলাৱে ধেনু বুলি ক'ব এই নামষাৰ যেতিয়া আগলৈ ক'ৰবাত গাব। আৰু অকণমানি আইগৰাকী বৰ সুন্দৰ হৈছে। বৰুণৰ পাশে বান্ধি থৈও কতকাল, আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল। আগলৈ তেওঁ এতিয়াই যেতিয়া ইমান সুন্দৰকৈ নেগেৰা বজাইছে, আগলৈ আৰু সুন্দৰ হ'ব। মাত্ৰ এটা গুৰুত্ব দিব, নেগেৰা মাৰি দুডাল অকণমান দীঘল হৈছে, 2 ইঞ্চিমান কাটি দিব, তেতিয়া চাপৰটো বহিব আৰু বুলনিটো আৰু আহিব। ভাল হৈছে। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, আগলৈ আপোনালোকে এনেদৰে হৰি গুণ নাম কীৰ্তন কৰক। কৃষ্ণ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহিলাসকলৰ মাজত আধ্যাত্মিক চৰ্চাৰে উপাসনাৰ মঞ্চত একত্ৰিত হৈছে প্ৰায় 1000ৰো অধিক দল। এই প্ৰতিযোগিতাৰ প্ৰথম 200 অংশগ্ৰহণকাৰী দলৰ মাজৰ পৰা নিৰ্বাচিত কৰি উলিওৱা হৈছে 3টা শ্ৰেষ্ঠ দল। প্ৰথম শ্ৰেষ্ঠ দল হিচাপে স্বীকৃতি লাভ কৰিছে গোলাঘাট টেনপুৰৰ বিনাপানী দিহা নামৰ দলে। শ্ৰেষ্ঠ দলৰ স্বীকৃতিৰে এইটো দলে লাভ কৰিছে জগন্নাথ পুৰী দৰ্শনৰ সুবৰ্ণ সুযোগ। দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত কৰা হৈছে নলবাৰীৰ ৰংমেলি নামতি দল। এই দলটোৱে লাভ কৰিছে উত্তৰ ভাৰতৰ মথুৰা তীৰ্থস্থান ভ্ৰমণৰ সুবৰ্ণ সুযোগ। এই প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ দল হিচাপে স্বীকৃতি লাভ কৰি কলকাতাৰ মায়াপুৰ দৰ্শনৰ সুবৰ্ণ সুযোগ লাভ কৰিছে শিৱসাগৰৰ মীৰা কোঁৱৰৰ নামতি দলে। প্ৰতিটো দলৰ সমূহ সদস্যক ৰং চেনেলৰ তৰফৰ পৰা জনালো আন্তৰিক অভিনন্দন। কৃষ্ণ শংকৰ গুৰু হৰি
নন্দৰ ঘৰে ডাঙৰ হৈলা কলীয়া কানাই ধেনু চাৰো বুলি কৈ মুৰলী বজায় ঐ পানী অনাৰ চলে ৰে অৰাদেৰ মাই কাষত কলচীলৈ যমুনালৈ যায় এই নন্দৰ ঘৰে ডাঙৰ হৈলা কলীয়া কানাই
বিনাশন তজু নমে নারায়ণ জানি নমে বখিল শৰণ প্ৰভু জানি নমে বখিল শৰণ। আই ঠিকেই আছে, আপুনি যেনেকৈ ভাবিছে তেনেকেই গাইছে, সেইটো ক'বলগীয়া একো নাই। এনেই একো নাই, এইটো বেয়া নাপাব, আৰু অলপ অনুশীলন কৰক, আকৌ আহিব আপোনালোক দেই। কষ্ট কৰক, আকৌ আহিব, সকলো আকৌ আহিব দেই। আপোনাক মানে সাদৰে নিমন্ত্ৰণ জনাইছোঁ, এইবাৰ অকণমান অনুশীলন কৰি আহিব। ধন্যবাদ। আপোনালোকে অনুষ্ঠানটো চাইনে বাৰু আই? অনুষ্ঠানটো চাই ন? আপোনাৰ মাতটো কি হৈছে আই? চৰ্দি লাগি পেলাই চৰ্দি লাগিছে ন? সেইকাৰণে আপুনি ইমান কষ্টত গাইছে। মই সেৱা ধৰিছোঁ, মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আহিছে যে আপোনালোকে গাবলৈ ন আই? ঈশ্বৰৰ নাম গাবলৈ যিটো মতি ৰতি গতি, তেতিয়াহে ভকতি, তেতিয়াহে মুকুতি পাব। আপোনালোকে যে মতি কৰি আহিছে যে ইমান চখস্তি জঞ্জাল গৃহস্থী এখন এৰি থৈ, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ, মই সেৱা ধৰিছোঁ। মই একদম মোৰ অন্তৰৰ পৰা সবিনয় বিনয় জনাইছোঁ। বিনয়ভাৱে মই আপোনালোকক অনুৰোধ কৰিছোঁ, অকণমান আখৰা কৰক, অকণমান কষ্ট কৰক দেই, নিশ্চয় ভাল হ'ব। ধন্যবাদ।